উদুলি মুদুলি পাঠশালাৰ ভগৱতী ক্ষেত্ৰ। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। পাঠশালাত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। উদুলি মুদুলি পাঠশালাৰ ভগৱতী ক্ষেত্ৰ। সদৌ অসম উকিল সন্থাৰ অধিৱেশনক লৈ এতিয়া ব্যাপক আয়োজন পাঠশালাত। সদৌ অসম উকিল সন্থাৰ সভাপতি ডেভিড লেজাৰে সন্থাৰ পতাকা উত্তোলন আৰম্ভ কৰাৰ কাৰ্যসূচীত উপস্থিত থাকে বজালী জিলাৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতি গোপাল তালুকদাৰ। সদৌ অসম উকিল সন্থাৰ সম্পাদক দীপক দাসে আধৰাৰ গাম্ভীৰ্যপূৰ্ণ আৰম্ভণি অনুষ্ঠানৰ পিছতেই উলিওৱা হয় বিশেষ সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট অধিবক্তা ৰঞ্জিত বৰঠাকুৰে। অসমৰ বিভিন্ন কৃষ্টিৰ সংস্কৃতিৰে উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আইনবিদ তথা অধিবক্তাৰ লগতে স্থানীয় ৰাইজে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলৈ লোৱা অধিৱেশনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অধিবক্তা তথা আইনবিদৰ সমাহাৰ ঘটিব বুলি জানিব পৰা গৈছে। লগতে থাকিব বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। সদৌ অসম উকিল সন্থাৰ 18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আজি পাঠশালাত আৰম্ভ হৈছে আৰু প্ৰথমতে আমাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন। আমাৰ ইয়াত দুখন পতাকা উত্তোলন কৰা হৈছে। এখন হ'ল সদৌ অসম উকিল সন্থাৰ পতাকা উত্তোলন, সেইখন কৰিছিল সদৌ অসম উকিল সন্থাৰ সভাপতি সন্মানীয় প্ৰাক্তন MP ডেভিড লেজাৰ ছাৰ ডাঙৰীয়াই, আৰু দ্বিতীয়খন পতাকা উত্তোলন কৰা হৈছে আদৰণি সমিতিৰ ফালৰ পৰা, আৰু সেইখন পতাকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে গোপাল তালুকদাৰে, আৰু গোপাল তালুকদাৰ হৈছে ডিভিজন কমিটিৰ সভাপতি। আৰু তাৰ পিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল বন্তি প্ৰজ্বলন। যিসকল বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোকৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হৈছিলে। আৰু তৃতীয় কাৰ্যসূচী এই আৰম্ভ হৈছে, এইটো হ'ল শোভাযাত্ৰা, 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাটো NK TVৰ সঞ্চালক নিপন তালুকদাৰ ডাঙৰে উদ্বোধন কৰা কথা আছিল যদিও তেওঁ ইতিমধ্যে লণ্ডনৰ পৰা এইমাত্ৰ আহি পাইছে। সেয়েহে এই শোভাযাত্ৰাটো তেওঁৰ পৰিৱৰ্তে আমাৰ বিশিষ্ট অধিবক্তা ডিব্ৰুগড়ৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে, আৰু এই শোভাযাত্ৰাটো এতিয়া চলি আছে, আপোনালোকে গম পাইছে। সদৌ অসম উকিল সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখন পাঠশালাৰ বজালীত আৰম্ভ হৈছে, আৰু বজালী উকিল সন্থাৰ উদ্যোগতে এই অধিৱেশনখন আৰম্ভ হৈছে তিনিদিনীয়াকৈ। 27, 28 আৰু 29 ছেপ্টেম্বৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো বিশদভাৱে পালন কৰা হ'ব। আৰু ইয়াত সদৌ অসম, আমাৰ অসমৰ যিমানকেইখন ডিষ্ট্ৰিক্ট আছে, চাব ডিভিজনেল ডিষ্ট্ৰিক্ট আছে, আটাইবোৰ ডিষ্ট্ৰিক্ট চাব ডিভিজনেলৰ সদস্যসকল আহি ইয়াত এবাৰ মোটামুটি 400-450 প্ৰতিনিধি আমাৰ ইয়াত আহিব। আজি সাংস্কৃতিক শোভাযাত্ৰা, আজি এখন 12বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা এখন আমি আগবঢ়াইছোঁ, আৰু এই শোভাযাত্ৰাখনে আমাৰ এই অধিৱেশনখন অতি সুন্দৰ আৰু সফল কৰিব বুলি মই আশা কৰিছোঁ। আগন্তুক আমাৰ সদৌ অসম উকিল সন্থাৰ যিখন নেকি কমিটি হ'ব, এই কমিটিখন অহা 29 তাৰিখ অৰ্থাৎ অহা ৰবিবাৰে অনুষ্ঠিত হ'ব, আৰু সেইখন আমাৰ আবেলি হ'ব।